বান পৰিস্থিতি অৱনমিত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী ডিব্ৰুগড়, নিমাতীঘাট, তেজপুৰ আৰু সোৱণশিৰিৰ পানী বেদেতীঘাট, দিখৌৰ পানী শিৱসাগৰত আৰু দিচাঙৰ পানী শিৱসাগৰ আৰু বেকীৰ পানী বৰপেটা এই গোটেই সমূহতে বিপদসীমাৰ ওপৰেদি পাৰ হৈ আছে। সাধাৰণতে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বা উপনদীসমূহৰ পানী বিপদসীমাৰ ওপৰেদি গতি কৰে তেতিয়া ই বুজি লোৱা হয় যে ই মথাউৰিৰ প্ৰায় লেভেলত পৰ্যায় পানী পাইগৈ আৰু ইয়াৰ পিছতে অলপ পানী বাঢ়িলে অভাৰটপিং হৈ পানী কাণ্ট্ৰি ছাইডলৈকে আহিবৰ বাবে আৰম্ভ কৰে আৰু যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি যায় তেতিয়াই পৰিস্থিতি গম্ভীৰতাৰে লোৱা যায় আৰু পৰিস্থিতি চম্ভালিবৰ বাবে প্ৰচেষ্টা চলোৱা যায়। অহা কিছুদিনৰ বাবেও আমাৰ যিটো বৰঝাৰত বতৰ বিজ্ঞান সংস্থা আছে তেওঁলোকে নলবাৰী, কাৰ্বি আংলং, ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে। ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰোঁ যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিকেল সময় হ'ব য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব। আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ চাৰ্কেল 14 ডিষ্ট্ৰিক্ট আৰু 41 ৰেভিনিউ চাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে। ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুইটা ধৰি আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে। যোৱাকালি ধেমাজিত দুজন বেচিকেলি মাক আৰু জীয়েক, কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম ৱেভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি ছেকেণ্ড ৱেভ অফ ফ্লাড বুলি ক'ব পাৰোঁ। সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা চনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰি পানীৰ কাৰণে। এই দুইটাৰ যিটো লেভেল আছিল, হাইয়েষ্ট ফ্লাড লেভেল আছিল 2011 আৰু 2017, দুইটাই অতিক্ৰম কৰিছে আৰু সেইকাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়াই 409 কিউমেক বুলি ক'ব, এইটো কিউমেকে হ'ব নোৱাৰে, কিউবিক মিটাৰ বেচিকেলি 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে। আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে তেওঁলোকৰ ডেমত যিটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে, কিন্তু এতিয়ালৈকে নতুন ডিছচাৰ্জ তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে। অৰ্থাৎ আজি ছেকেণ্ড ডিছচাৰ্জ হোৱা নাই বৰ্তমানলৈকে, যোৱা গধূলিয়ে হোৱা ডিছচাৰ্জটোৱে আমাৰ পৰিলক্ষিত হৈছে।
কাজিৰঙাটো বানপানী কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে আৰু কাজিৰঙাত আমাৰ যি কেম্প আছে বেসিক্যালি ফৰেষ্টৰ বন পৰীক্ষণ চকী বা আমাৰ যিবিলাক ফৰেষ্টৰ চকী আছে ইয়াত আমাৰ 233 ফৰেষ্ট চেকপোষ্ট থাকে ভিতৰত তেওঁলোকে ডিউটি কৰে তাৰে 95 ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীত প্লাবিত হৈছে ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ পাৰে ওপৰেদি বৈ থকা বাবে ডিব্ৰুগড়ত যি পানী সোমাই আছে তাক আমি মেচিন লগাই ব্ৰহ্মপুত্ৰলৈকে পঠিয়াব পৰা নাই কাৰণ ডিব্ৰুগড় টাউনতকৈ ৱাটাৰ লেভেল ব্ৰহ্মপুত্ৰত ওপৰত আছে কেতিয়াবা আপোনালোকে গুৱাহাটীত বহি আমি যেটো ধাৰণা কৰিব পাৰো যে আমি গুৱাহাটীৰ পানী পাম্পেদি ব্ৰহ্মপুত্ৰত পেলাই দিওঁ কিন্তু ব্ৰহ্মপুত্ৰ যদি গুৱাহাটীৰ পানীতকৈ ওপৰেদি যায় তেতিয়াহলে আমি পেলাব তালৈকে পানী ডাইভাৰ্ট কৰিব নোৱাৰা হওঁ একেই ডিব্ৰুগড়তো বৰ্তমান প্ৰশাসনৰ সন্মুখত জটিল সমস্যাটো হৈছে যে আমি চহৰৰ পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈকে পঠিয়াই দিব পৰা নাই ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ থকা বাবে তাৰ ফলত ডিব্ৰুগড়ৰ ৰাইজে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে কাজিৰঙাত আজিৰ পৰা আমি ভেহিকুলাৰ ট্ৰেফিকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিছোঁ আজিও এটা পহু আক্ৰমণত আঘাত পাইছে যান বাহনৰ আক্ৰমণত সেইকাৰণে আমি ট্ৰাকছ কমপ্লিটলি বন্ধ কৰিছোঁ তেওঁলোকে নৰ্থ অসমেদি তেওঁলোকে ডিব্ৰুগড়ত সোমাব আৰু পাৰ্চনেল যিবিলাক ভেহিকুল আছে বা নাইট ছুপাৰ আছে তেওঁলোকক প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পুলিচে এস্কৰ্ট কৰি লৈ যাব যাতে 30 স্পীড মিটাৰটো মেইনটেইন কৰিব পৰা যায় আমি নাইট ছুপাৰ আৰু পাৰ্চনেল ভেহিকলটো আমি বন্ধ কৰি দিয়া নাই কাৰণ মানুহ গহপুৰ বা বিপুৰী আদি ঘূৰি যাবৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব কিন্তু তেওঁলোকক আমি আধা ঘণ্টাৰ মূৰে মূৰে এটা পাইলট এস্কৰ্ট কৰি 30 মিটাৰতকৈ যাতে বেছি স্পীডত নাথাকে সেই ধৰণে আমি তেওঁলোকক লৈ যাম আপোনালোকে জানে যে অহা কালিৰ পৰা লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিল কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছোঁ আমাৰ